যে সম্পূৰ্ণ ঘৰুৱাভাৱে নিৰ্মিত হৈছে এইটো চেগুন কাঠৰ। ইয়াততো বেলেগ কাঠ একো নাই। আপোনাৰ যদি ঘৰলৈ সম্পূৰ্ণ চেগুনৰ কাঠ লাগে, এই মিস্ত্ৰীজনৰ লগত যোগাযোগ কৰিব। ইয়াত কাঠ সম্পূৰ্ণ চেগুন। আপুনি চেগুনৰ বন্দবস্ত কৰিলে চেগুনেই পাব। ইয়াত কোনো কাঠৰ ভেজাল নাই। যেনেকৈ কাপোৰ যেনেকৈ আপুনি যিটো পচন্দ কৰি দিব সেইটোৱেই কাপোৰ দিব। আৰু ফোমো তাৰ বেষ্ট কোৱালিটিৰ ফোম দিছে ইয়াত। যিমান ডেঞ্চিটি আপুনি বিচাৰিব সিমান ডেঞ্চিটি ইয়াত দিব। অঁ, ইয়াততো আৰু হেৰি নাইকিয়া, কি কাম কৰিবলৈ কিবা আছে নেকি? আগলৈ এইটো চিটত এইটো চোফাটোত ইয়াত তাৰমানে 3টা চিট আছে। আৰু এই চিটটো কি চিট বুলি কয়? এইটো ৰাণী সোফা বুলি কয়। এনে উডেন চিট বুলি কয়। কিছুমানে উডেন সোফা উডেন কয়। তাৰমানে তলতো ধুনীয়াকৈ ফুল কাটিছে। এইটো আপুনি ঘৰলৈ অৰ্ডাৰ কৰিব পাৰিব। আৰু অৰ্ডাৰ কৰিলে আপোনালোকক এটা ফোন নম্বৰ দিয়া হ'ব, তাৰ লগত কণ্টেক্ট কৰি ল'ব। আৰু সেইমতে নিৰ্দিষ্ট ডেটত আপোনাক ডেলিভাৰী কৰিব। ইয়াত দিন খেলি মেলি নহয়। এইটো এটা অসুবিধা পায় মানুহে। খুব ভাল লাগিছে, পিয়'ৰ চেগুনৰ। আৰু এইটো ইয়াৰ লগত এইটো শ্ব'কেছ যাব। এইটো বিয়াৰ ছেট। এই চোফাটোত এই 2খন ছিংগুল চোফা আৰু এইফালে 3খন, এই ছেটটোত কিমান দাম পৰিব? চেণ্টাৰ টেবুল থাকিব। কিমান দাম পৰিব? এখন চেণ্টাৰ টেবুল। ইয়াৰ দাম কিমান হ'ব? কোনোবাই অকল চোফাটো ল'ব নহয়। এইজন হ'ল মেইন মিস্ত্ৰী। আৰু এখেতে ল'ৰাটোক পঢ়া শুনা কৰাই উচ্চ শিক্ষা লৈ চৰকাৰী চাকৰিৰ পিছত দৌৰাবলৈ নিবিচাৰিলে, এইটো প্ৰফেশ্যন লগাই দিলে। হাতে কামে 2জনে কৰে। আৰু এজন এছিষ্টেণ্ট আছে, এই 3জনে কৰে। ইয়াত যোগালী নাই, ইয়াত নিজে কৰে। সেইকাৰণে কামটো ভাল হয় আৰু কমত এৰিব পাৰিছে। আৰু নিজৰ ঘৰত আছে এখেতৰ, এইটো ভাড়া চাড়া নাই। এতিয়া মালে কোনটো নাম্বাৰ যোগাযোগ কৰিব? ইয়াত নাম্বাৰটো কৈ দিলে ভাল হয়। 9101586693 9101 586693 যোগাযোগ কৰিব। আমি স্ক্ৰীনৰ ওপৰতে নাম্বাৰটো দি দিম, যোগাযোগ কৰিব। খালি এনেই ধেমালি কৰিবলৈ নকৰিব। আমি বয়সীয়াল মানুহ, বহুতে ধেমালি কৰিবলৈ কৈ থাকে। এইটো বিয়াৰ ছেট, ইয়াৰ লগত আছে এখন ডাইনিং। ডাইনিঙৰ টপটো নাই লগোৱা, এইটো গ্লাছ আছে। এইটো লগালে বুজি পাব। আৰু এইখিনি চকী, এইবোৰ কইনাৰ পচন্দ মতে কৰিছে। কইনাই যেনেকুৱা পচন্দ দিছে, কেটলেক দিছে, তেনেকুৱাই কৰিছে। ইয়াত চকী কেইখন থাকিব? 6খন থাকিব। এইটো চৰিয়া ষ্টেণ্ড, আগৰ পুৰণা নিয়ম। আজিকালি চৰিয়া ষ্টেণ্ড নাযায়। অঁ, আৰু আমাৰ দুৱাৰ বনাই থৈছে, এইবোৰ অৰ্ডাৰী দুৱাৰ। আৰু আপোনাক যদি দুৱাৰ লাগে, নতুন ঘৰ বনাইছে, চেগুনৰ দুৱাৰ বা তিতা চেপা দুৱাৰ অৰ্ডাৰ কৰিলে বনাই দিব। আৰু আপুনি আহিলে পচন্দ কৰিলে ইয়াৰ ভিতৰতো দিব পাৰিব ন? এইখন ড্ৰেছিং টেবুল, ডিনাৰ গেন, এডাল আলনা। আলনাটো শ্ব'কেছৰ দৰে হয় আজিকালি। ছোৱালীখিনি কি পচন্দ। কিন্তু এই ডিনাৰ গেন বা এইটো শ্ব'কেছ, এইটো শ্ব'কেছ বুলি কয়। এইটো কিন্তু বহুত ভাল হৈছে। ফাইবাৰখিনি ইমান মজা ফাইবাৰ হয়। চেগুন এনেই চেগুন নহয়, চেগুন। ইয়াৰ পিছত লুকিং গ্লাছ আছে। এয়া মিস্ত্ৰী ওলাই আছে। এখেতৰ নাম মতিউৰ ৰহমান, গোলাঘাট জিলাৰ খুমটাই সমষ্টি মৌখোৱা মুদৈ চুবুৰীত ঘৰ। আপোনালোকে ফোনত যোগাযোগ কৰিব। অঁ, চেল্ফ আছে। ইয়াক খাপকৈ আপোনাৰ ভাগ কৰিব। ইয়াত এইবোৰত গিলাচ দিব, গিলাচৰ থাকিব, তাত বস্তু উঠাই থ'ব পাৰিব। আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক আমি ধন্যবাদ জনালোঁ। যদি ঘৰত আপোনাৰ আৱশ্যক আছে, পিয়'ৰ চেগুনৰ যদি কম দামত বিচাৰে, যোগাযোগ কৰিব পাৰিব। এইখিনি বনাই ৰাখিছে। এইটো এটা শ্ব'কেছ, এইটো এটা বেলেগ শ্ব'কেছ। সেইটো চিটৰ লগত নহয়, এইটো বেলেগ। আপোনাৰ দিনটো শুভ হওক তাকে জনাই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।